আমাৰ জাতীয় জীৱনৰ এগৰাকী অভিভাৱকক আজি আমি হেৰুৱালোঁ। অসমৰ বৌদ্ধিক আকাশখনলৈ, অসমৰ বৌদ্ধিক জগতখনলৈ হিমালয় সদৃশ বৰঙণি আগবঢ়াই হোমেন বৰগোহাঁই ডাঙৰীয়াই আমাৰ জাতিৰ জীৱনত এখন কাৰো সৈতে তুলনা কৰিব নোৱাৰা এখন আসন তেখেতে দখল কৰি লৈছিল। মানুহৰ হৃদয়ত তেখেতে স্থান লৈছিলে। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ, দুখীয়া দৰিদ্ৰ আৰ্তজনৰ জীৱনৰ লগত নিজকে খাপ খুৱাই তেওঁলোকৰ জীৱনৰ কাহিনী সমাজ জীৱনৰ আগত দাঙি ধৰা, হালধীয়া চৰাই বাওধান খাইৰ পৰা আৰম্ভ কৰি দুখীয়া আৰু দৰিদ্ৰজনৰ সৈতে নিজক একাকাৰ কৰি তেওঁলোকৰ হৈ কথা কোৱা এনে এগৰাকী মহীৰূহক হেৰুৱাই আজি আমাৰ জাতিটো শোকত ম্ৰিয়মান হৈ পৰিছে। মই অসমৰ সকলো ৰাইজৰ হৈ আৰু আমাৰ চৰকাৰখনৰ হৈ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ মৃত্যুত তেখেতৰ পৰলোক প্ৰাপ্তিত আমি সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতে এৰি থৈ যোৱা স্থান আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ, কিন্তু তেখেতে দেখুৱাই যোৱা আদৰ্শেৰে অন্তত কিছু দূৰ খোজ কঢ়াৰ আমি চেষ্টা কৰিব পাৰোঁ। হোমেন বৰগোহাঁই ডাঙৰীয়াৰ পাৰ্থিৱ শৰীৰ আজি আমাৰ মাজৰ পৰা আঁতৰি গ'লেও তেখেতৰ লিখা, তেখেতৰ কথা আৰু তেখেতৰ আদৰ্শ আমাৰ মাজত জীয়াই থাকিব। প্ৰথম আৰম্ভণিতে আহোঁতে আপোনাৰ ৰাজনৈতিক জীৱনৰ ভৱিষ্যত দেখিছিল তেওঁ, আৰু একমাত্ৰ অসমৰ থিংকিং পলিটিচিয়ান বুলি আপোনাক অভিহিত কৰিছিল। তেখেতৰ লগত মোৰ এক বহুদিনীয়া ব্যক্তিগত সম্পৰ্ক আছিলে। অসমবাণীৰ সম্পাদক থকা সময়ত তেখেতৰ কোঠাত গৈ বহা, কেতিয়াবা ৰাতিপুৱা তেখেতৰ ঘৰলৈ গৈ তেখেতৰ লগত কথা বতৰা পতা, আৰু এক প্ৰকাৰ ক'ব গ'লে মোৰ শৈশৱৰ পৰা কামৰূপ একাডেমীত পঢ়ি থকাৰ পৰা অসমৰ মন্ত্ৰী হোৱালৈকে মোৰ এই গোটেই ৰাজনৈতিক পৰিক্ৰমাটো বৰগোহাঁই ছাৰৰ চকুৰ সন্মুখত হৈছিলে। কেতিয়াবা মোক তীক্ষ্ণভাৱে সন্মুখত বহুৱাই লৈ তেওঁ সমালোচনা কৰিছিল, আৰু যেতিয়া কেতিয়াবা পথচ্যুত হোৱাৰ তেওঁ আগজাননী পাইছিল, তেখেতে মাতি আনি মোক কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ বিষয়ে তেখেতে সুপৰামৰ্শ মোৰ আগত দাঙি ধৰিছে। মোৰ প্ৰত্যেকখন কিতাপেই তেখেতে প্ৰতিটো শব্দ, প্ৰতিটো পৃষ্ঠা পঢ়িছিল, আৰু তেখেতে যি অনুভৱ কৰিছিল তাক লিখিছিল। বিশেষকৈ মোৰ মনত আছে কেতিয়াবা তেওঁ মোলৈকে একোখন চিঠি দিয়ে। মই কওঁ, ছাৰ আপোনাকতো মই লগেই পাই আছোঁ, চিঠিখন লিখাৰ কি দৰকাৰ? বোলে নহয়, চিঠিখনৰ কথাকেইটাই তোমাৰ মনত দীঘলীয়াকৈ মনত সাঁচ পেলাব। কথাখিনি হয়তো উঠি যোৱাৰ পিছতে পাহৰি যাবা, কিন্তু চিঠিখন তোমাৰ মনত এই কথাখিনি স্থায়ীভাৱে সাঁচ পেলাব। তেখেতে মোক অদ্ভুত মৰম কৰিছিল, কিন্তু বহুতো কথা বতৰাক বা তেওঁ যদি কোনোবা কথাৰ লগত একমত নহয় তাক কঠোৰভাৱে সমালোচনাও কৰিছিল। ব্যক্তিগতভাৱে এজন সঁচা অৰ্থত আমি পিতৃপুৰুষ হেৰুৱালোঁ, এজন পুৰোধা ব্যক্তিক হেৰুৱালোঁ, কিন্তু ব্যক্তিগত জীৱনতকৈও অসমে এগৰাকী উজ্জ্বল জ্যোতিষ্ক হেৰুৱালে। সাংবাদিকতাৰ পৰা সাহিত্যলৈ, আৰু ইমান স্পষ্টবাদিতা, যি স্পষ্টবাদিতাত ক'তো অলপো কৃত্ৰিমতা নাই, ক'ত মনত যি ধৰণে ভাবিছোঁ অত্যন্ত স্পষ্টবাদিতাৰে কথা কোৱা, কেতিয়াবা সোঁতৰ বিপৰীতে গৈ কেতিয়াবা নিজেই সোঁত সৃষ্টি কৰি হোমেন বৰগোহাঁই ডাঙৰীয়াই এক আমাৰ জাতীয় জীৱনত এখন অদ্ভুত আসন তেখেতে দখল কৰিছিল। ঢকুৱাখানাৰ
মানুহৰ জীৱনৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা লৈ থকা আৰ্তজনৰ পৰা কৰোণা ধাৰালৈকে তেখেতে কোনো কথাই নাপাহৰিছিল আৰু বেয়া পালে তোমাক মই বেয়া পাইছোঁ বুলি আৰম্ভ কৰাৰ সাহস তেওঁ ৰাখিছিল। আমি সঁচা অৰ্থত এগৰাকী মহিৰো হেৰুৱালোঁ। স্যাৰ এনেকুৱা এটা আপোনাৰ যি সান্নিধ্য আপোনাক সদায় আমনি কৰিব কিবা হোমেন বৰগোহাঁই ডাঙৰীয়াৰ অনুপস্থিতিয়ে বিশেষকৈ মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত তেওঁ যেতিয়া চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিলে প্ৰতিটো দিনেই তেখেতৰ চিকিৎসাৰ খবৰ লোৱা, মেডিকেল কলেজলৈকে গৈ তেখেতৰ কথা বতৰা লোৱা, ঘৰলৈ ঘূৰি আহিবৰ বাবে তেওঁৰ প্ৰচণ্ড হেঁপাহ আছিল। কেতিয়াবা খং উঠিছিল, ডাক্তৰে ৰিলিজ কৰিব নোৱাৰিলে, অভিমানত তেওঁ খোৱা এৰি দিছিলে। এটা সময়ত আমি তেওঁক হস্পিটেলৰ পৰা আহিব দিব খোজা নাছিলোঁ, কিন্তু এটা সময়ত তেখেতৰ মান আৰু অভিমানৰ ওচৰত আমি হাৰ মানিছিলোঁ। বিশেষকৈ যেতিয়া ঘৰৰ পৰা আমাক ক'লে যে মেডিকেলত এই ধৰণে থকাতকৈ ঘৰত থাকিলে ছাৰে বেছি সুবিধা পাব, হয়তো স্বাস্থ্যৰ সোনকালে উন্নতি হ'ব, তেতিয়া আমি তেখেত মেডিকেল কলেজৰ পৰা তেখেত ঘূৰি আহিছিলে। ব্যক্তিগত জীৱনত বিশেষকৈ মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত হয়তো মোৰ ভালখিনিক বহুতে প্ৰশংসা কৰিব আৰু বেয়াখিনিক কোনোবাই ইমান বেয়াকৈ লিখিব যে সেইখিনি হয়তো মই নপঢ়িম, কিন্তু সঁচাক সঁচা বুলি কোৱা আৰু মিছাক মিছা বুলি কোৱা আৰু মোক কক্ষচ্যুত হ'লে কক্ষলৈ উভতাই আনিব পৰা এগৰাকী অভিভাৱকক মই ব্যক্তিগতভাৱে হেৰুৱালোঁ। হোমেন বৰগোহাঁইৰ লগত মোৰ সম্পৰ্কৰ কথাটো মই আচলতে আজি যিটো খবৰ পালোঁ বাতৰিটো সঁচাকৈ বৰ অত্যন্ত দুখৰ, অত্যন্ত মোক মৰ্মাহত কৰি তুলিছে যে হোমেন বৰগোহাঁই অলপতে মোক এটা আনন্দ কৰি মই তেখেত হস্পিটেলত পঢ়ি থাকোঁতে ফোনতে মই খবৰ লৈছিলোঁ হোমেন বৰগোহাঁই। তেখেতে কৈছে, তেৰেং মই ভাল পাইছোঁ, হ'লেও কেইদিনমান লাগিব, মই হস্পিটেলত থাকিব লাগিব। মই জনাইছোঁ মই হোমেন বৰগোহাঁইলৈ। তাৰপাছতে আৰু সেইদিনাখন এই কেইদিনমান আগতে মোবাইলত আকৌ পালোঁ যে হোমেন বৰগোহাঁই ৰিলিজ হ'ল, ভাল হ'ল। মই মানে যোৱাকালি মই ফোন কৰিম ভাবিছোঁ হোমেন গোহাঁইদেৱলৈ যে গোহাঁইদেৱ কেনে আছে, কিন্তু আজি হঠাতে এই খবৰটো পাই মানে মই মৰ্মাহত হ'লোঁ। মানে এনেধৰণৰ মানে মোক শোকায়িত কৰি তুলিলে। যি নহওক যে হোমেন বৰগোহাঁইৰ যিখিনি মোৰ জীৱনৰ লগত মোৰ সম্পৰ্কত মই জানো যে হোমেন বৰগোহাঁইক মানে বিচাৰি মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁ 1964-65 নীলাচলত তেখেতে কামাখ্যাৰ নীলাচল তাত কাম কৰি আছিল। তেখেতৰ গৈ তেতিয়াৰ পৰাই মোৰ সম্বন্ধ আছিল হোমেন বৰগোহাঁইৰ লগত আৰু বিভিন্ন কাৰণত, আৰু সাহিত্য সভাৰ লগতো জড়িত হৈছিলোঁ। মই উপসভাপতি আছিলোঁ, তেখেত সভাপতি আছিল, আৰু তেখেতৰ সেই অসম সাহিত্য সভাৰ যাত্ৰাপথত তেখেতৰ যিটো বিশ্বকোষৰ যাত্ৰা সেইটোত মই উপসভাপতি হিচাপে মোৰ যিখিনি কৰিবলগীয়া আছিল মই তেখেতক সহায় কৰিছিলোঁ। সেইটো বুলিয়েই নহয়, আৰু তেখেতে এগৰাকী অসমৰ বৌদ্ধিক জগতৰ যিটো চেতনা, সেই চেতনা পোহৰটো যেন আজি নিৰ্বাপিত হৈ গ'ল, মই সেইটো অনুভৱ কৰিছোঁ। এনেকুৱা এগৰাকী মহান সাহিত্যিকক, এগৰাকী লব্ধপুৰস্ত সাংবাদিক হোমেন বৰগোহাঁইক আজি এনেকুৱা এটা অৱস্থা, এই খবৰটোৱে মোক আচলতে বৰ দুখ লগালে। যি নহওক আমি জানো হোমেন বৰগোহাঁই কাৰ্বি আংলঙত ভাল পায়, আৰু তেখেতে নিজে কৈছে যে অসমৰ যিমান মানুহ কাৰ্বি আংলং আহিছে তাতকৈ সম্ভৱ মোতকৈ কোনেও বেছিকৈ অহা নাই। এই কথাটো তেখেতে নিজে কৰিছে। হোমেন বৰগোহাঁই কাৰ্বি আংলং আহিছিল, তাৰপাছতে কাৰ্বি সাহিত্য সভালৈ আহিছিল, আৰু তেখেতে কাৰ্বি সাহিত্য সভা, কাৰ্বি লেখক-লেখিকাসকলক যিমানেই এটা নতুন জাগৰণৰ যিটো তেখেতে অনুভৱ কৰিছে সেই কথাবিলাকো তেখেতে প্ৰকাশ কৰিছে।
তেখেতে কাৰ্বিসকলকো ভাল পায়, কাৰ্বি আংলেংসকলক বেছিকৈ ভাল পায়। অসমৰ জনজাতিৰ ভিতৰত সম্ভৱ খুব বেছি যদি আন্তৰিকতাৰে যে অন্তৰ হৃদয়ৰ সৈতে যে ভাল পায়, তাক কাৰ্বি মানুহখিনিক খুব বেছি ভাল পায় বুলি তেখেতে নিজেই স্বীকাৰ কৰিছে। যি নহওক যে তেখেতৰ এই মুহূৰ্তত মোৰ বিশেষকৈ প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই। মই এটা কিবা ধৰণৰ ৰাতিপুৱাই তেখেতৰ যিটো মোৰ এটা ফটো আছিল একেলগে উঠা, সেই ফটোখন ধনী কলিতাই মোক দিছিল ফটোখন, আৰু সেই ফটোখন ইমান এতিয়া বহুতে মোক হোমেন বৰগোহাঁইৰ আৰু মোৰ ফটোখন একেধৰণৰ বুলি বহুতে কমেণ্ট দিছিল। যি নহওক যে হোমেন বৰগোহাঁইৰ ফটোখন চাই মই আজি ৰাতিপুৱা এই খবৰটোৱে মোক বিশেষকৈ মোক অশ্ৰু নমাই নিলে চকুৰ। মোৰ মানে শোকৰ কিবা নাই, মই বেছি ক'ব নোৱাৰোঁ। মই এটা বিশেষকৈ অসমৰ যিটো অসমৰ সাহিত্য জগতৰ এগৰাকী মহান ব্যক্তি, সাহিত্যিক পুৰোধা ব্যক্তি, সেইগৰাকীৰ এনে এটা মৃত্যুৱে মোক আচলতে মোক শোকাভিভূত কৰি তুলিলে। মই তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সাহিত্যক সমৃদ্ধ কৰিব পাৰি, সেই চিন্তাই তেখেতক নতুন নতুন দিক নিৰ্দেশ কৰিবৰ কাৰণে যেন সদায় অনুপ্ৰেৰণা যোগাই আহিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু সাহিত্যৰ বিভিন্ন লেখকসকলৰ জীৱন বৃত্ত আৰু তেখেতসকলৰ অৱদানৰ বিষয়ে ৰচনা কৰাৰ যি দুটা ধাৰা ইয়াত প্ৰতিষ্ঠিত হ'ল, তাৰ গুৰিতে আছিল হোমেন বৰগোহাঁই। মই আগতে কৈছোঁ, মোৰ জ্যেষ্ঠ প্ৰতিম এই ব্যক্তিগৰাকী আজি কেইবছৰমানৰ আগতে যেতিয়া অচেতন অৱস্থাত হস্পিটেলত তেখেত চিকিৎসাধীন হৈ আছিল, মই কাকতত লিখিছিলোঁ, মোৰ জীউলৈ উটাই জীয়া, মইনো তাতকৈ আৰু কি কৰিব পাৰোঁ। তেখেতক মই মোৰ এখন গল্প পুথি তেখেতৰ নামত উৎসৰ্গা কৰি দান কৰিছিলোঁ। তেখেতেও তেখেতৰ এখন গ্ৰন্থ মোৰ হাতত তুলি দিছিল উৎসৰ্গা কৰি। মই এই কথা কেতিয়াও নাপাহৰোঁ। সাম্প্ৰতিক কালৰ অসমৰ বোধকৰ আটাইতকৈ দিগ্গজ পুৰুষজন আছিল হোমেন বৰগোহাঁই। তেখেতৰ লগত কাৰোবাৰ মতবিৰোধ হ'ব পাৰে, কিন্তু তেখেতৰ যিটো জ্ঞানৰ যি বিশাল পৰিসৰ, তেখেতৰ চিন্তাৰ যি উচ্চতা, এই সকলোৱে তেখেতক আমাৰ এই সময়ছোৱাৰ সাম্প্ৰতিক সময়ছোৱাৰ আটাইতকৈ ওখ ব্যক্তিজনলৈ ৰূপান্তৰিত কৰিছিল। আজি এইগৰাকী ব্যক্তি আমাৰ মাজত নাই। মোৰ ভাৱ হৈছে আমি যেন বহু সময়লৈ দিশহাৰা হৈ থাকিম। আমাক যেন সকীয়াই দিবলৈ, উচিত সময়ত বাট দেখুৱাবলৈ দ্বিতীয়জন মানুহ সোনকালে ওলাই নাহিব। আহক, নতুন প্ৰতিভাৰ আৱিষ্কাৰত তেখেতৰ বৰঙণি অপৰিসীম, সেইসকলৰ মাজৰ পৰাই ওলাই আহক, যিসকলে অসমক তেখেতৰ ইচ্ছাৰ বাটেৰে গৈ সমৃদ্ধ কৰি তুলিবলৈ সমৰ্থ হ'ব। এইখিনি কথাৰেই মই তেখেতৰ স্মৃতিত মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ, আৰু মই মোৰ সন্তপ্ত যি মানসিক অৱস্থা তাৰো এটি পৰিচয় দাঙি ধৰিলোঁ। সঁচাই খবৰটো শুনি মই মৰ্মাহত হৈছোঁ, আৰু তেখেতৰ বিয়োগ অকল্পনীয় আৰু অভাৱনীয়। কিন্তু এটা অৰ্থত আমি ভাৰতীয় দৰ্শনৰ বিধিমতে এটা নিয়তিৰ পৰিহাস বুলি ক'ব লাগিব। এটা সময়ত সকলো মানুহৰ জীৱনৰ অৱসান ঘটে, কিন্তু এনেকৈ চাবলৈ গ'লে হোমেন গোহাঁই আমাৰ অসমৰ জাতীয় জীৱনৰ এজন যুগদ্ৰষ্টা, যুগস্ৰষ্টা আছিলে। সাহিত্য, সংস্কৃতি সকলো দিশতে তেখেতে বিপুল অৱদান আগবঢ়াইছে।
আৰু বহু ক্ষেত্ৰত আমাৰ সমাজৰ যেতিয়া বিপদত পৰে, সাহিত্যৰ যেতিয়া বিপদত পৰে, সেইখিনি সময়ত তেখেতে দিগদৰ্শন দিছিলে। আৰু দিগদৰ্শনৰ লগতে তেওঁ আনফালে সামাজিক কিছুমান কামতো বৰ বিশেষ ধৰণৰ অৰিহণা যোগাইছে। এটা উদাহৰণস্বৰূপে ল'ব পাৰি কৰোণা ধাৰা, য'ত দুখীয়া মানুহে, সামৰ্থ্যহীন মানুহে তাৰ আৰ্থিক সাহাৰ্য লৈ চিকিৎসা কৰিব পাৰে। সেইটো এটা ডাঙৰ কাম বুলি ক'ব পাৰি। আমাৰ সাহিত্য জগততো তেখেতে সকলো দিশতে কবিতা, গল্প, উপন্যাস ৰচনা বা সাংবাদিকতা সকলো দিশতে তেখেতে আগবঢ়াই থৈ গৈছে। এইবিলাকৰ বিষয়ে ক'বই নালাগে। বহুখিনি পুৰস্কাৰ, জাতীয় পুৰস্কাৰো তেখেতে পাইছে। সাহিত্য একাডেমীৰ পৰা আৰম্ভ কৰে অসম সাহিত্য বাৰু তেখেতে বহুত পুৰস্কাৰ পাইছে। সেইখিনি তেখেতৰ অমূল্য সম্পদৰ স্বীকৃতি বুলি ক'ব পাৰি। সাধাৰণতে 90 বছৰ কাষ চপা এজন মানুহৰ মৃত্যুৰ সংবাদটো অপ্ৰত্যাশিত নহয়, বিশেষকৈ ক'ভিডৰ দিনৰ কথা। কিন্তু দাদাৰ লগত সম্পৰ্কৰ নিবিড়তা, সেইটো কাৰণে বিশেষকৈ দাদাৰ মৃত্যু ভয়টো একেবাৰে নথকা কাৰণেই নেকি দাদাৰ এই মৃত্যু সংবাদটো মোৰ কাৰণে অপ্ৰত্যাশিত আছিলে। মই খুব চকিত হৈছিলোঁ। মই পুৱা প্ৰায় 7 বাজি যাওঁতেই মই অৰ্থাৎ ঢুকুৱাৰ 4-5 মিনিটৰ ভিতৰতে মই খবৰটো পাইছিলোঁ। কিন্তু মই বিশ্বাস কৰিছিলোঁ, যদিও অপ্ৰত্যাশিত আছিল, মই বিশ্বাসটো কৰিছিলোঁ। দাদা মানে মোৰ এতিয়া মন পৰিছে, মই কালি এখন ফেচবুকত এটা দেখিছিলোঁ যে ডাইং ইজ এন আৰ্ট, এই যে যিটো চিলভিয়া প্লাথৰ আমাৰ হিৰোদাই যিটো মৃত্যুটো এটা শিল্পৰ কথা কৈছিল। কিন্তু সেই কথাটো মই কওঁ যে মৃত্যুটো এটা শিল্প হ'ব নোৱাৰে, কিন্তু মৰণটো হ'ব। এই কথাটো মই মনত পৰিছিলে কালি এইকাৰণে, তেওঁৰ এটা গল্প যিটো পষ্টমৰ্টেমখনৰ গল্প, পষ্টমৰ্টেম বুলি প্ৰথম যিটো গল্প সংকলন, তাতে সেই গল্পটো আছিলে। এজন আফ্ৰিকান লোকে যিজন যুদ্ধৰ পিছত ডিব্ৰুগড়ত থাকি গৈছিল, তেওঁ এগৰাকীক হত্যা কৰিছে। হত্যা কৰি তেওঁ কাষত বহি আছিলে আৰু তেওঁ মৃত্যুটোক পলে পলে তেওঁ উপভোগ কৰিছিল। তেতিয়া মই সেই কথাটো মনত পৰিছে যে ডাইং ইজ এন আৰ্ট। হোমেন দাই মানে মই দেখিছোঁ যে অসমীয়া সাহিত্যৰ প্ৰথম প্ৰয়োজক হোমেন দাই আনিছিল, প্ৰয়োজক। আৰু তেওঁৰ কবিতাটো এই যে অন্ধ এই বিশাল নদীৰ ঘাটে ঘাটে ৰাতিৰ নিচান বুলি কওঁতে আমি জানো। আৰু সেই সাপ নামৰ কবিতাটো যে এই মৃত্যুৰ সৌন্দৰ্যই বৰ্ণনা কৰিছে, মৃত্যুৰ সৌন্দৰ্যকে বৰ্ণনা কৰিছে হোমেন দাই। গতিকে হোমেন দাই মৃত্যুক যে সহজে লৈছিল, যদিও তেওঁ সদায় মৃত্যুক ডিফাই কৰিছিল, যে তেওঁ সহজে তেখেত আৰু দাদাৰ লগত মোৰ সম্পৰ্ক বহুদিনীয়া মানে মই প্ৰাথমিক স্কুলত থাকোঁতেই দাদাক দেখিছোঁ তেতিয়াই, কাৰণ মোৰ ডাঙৰ ককাইদেউ মহেন্দ্ৰ বৰাৰ বন্ধু আছিল, তেতিয়াই পাইছিলোঁ। তাৰপিছত কলেজত পঢ়ি থাকোঁতে মই গোৱালপাৰা যাওঁতে তেখেতে SDC আছিলে, মোৰ ডাঙৰ ককাইদেউ তাত প্ৰিন্সিপাল আছিলে কলেজত, তেতিয়াও লগ পাইছোঁ। তাৰপিছত কিন্তু মই তেতিয়া নীলাচলত লিখিছিলোঁ, নীলাচলত লিখোঁতে মোলৈ চিঠিও দিছিলে, বহুখন চিঠি মোৰ লগত আছে। সেই তেতিয়া কিন্তু মোক অৱশ্যে প্ৰিয় বৰেশ বুলিয়ে লিখিছিলে, কাৰণ মোক ধৰিব পৰা নাছিল। সেই তেতিয়াৰ পৰা তেখেতে এষাৰ কথা কৈছিল মোৰ যে প্ৰশংসাত মই খুবেই অকৃপণ। কথাটো একেবাৰেই হয়। যেতিয়া মোক যদিও প্ৰশংসা কৰে, লগতে মোক সদায় এটা অভিধা দিছিলে। মোৰ অভিধাটো হৈছে ধোত বুলি সদায় কয়, আৰু তাৰ দ্বাৰা মোক সদায় উৎসাহ দিবলৈ যত্ন কৰিছিল। আজি দাদা নোহোৱা হৈ যোৱাৰ ফলত মোৰ যেন এজন নিজৰ অভিভাৱক নোহোৱা হৈ গ'ল। কাৰণ মোৰ যিটো জীৱন চেতনাই যিটো গঢ় লৈছে, তাৰ মূলতে যিসকল আছে তাৰ ভিতৰত হোমেন দা আছিল অন্যতম। হোমেন দা নথকা হ'লে মোৰ হয়তো আজি মই যিজন মানুহ, সেইজন হয়তো মই নহ'লোহেঁতেন। তেখেতৰ বিয়োগত ময়ে নহয়, অসমে অভিভাৱক হেৰুৱালো বুলি মই ভাবোঁ। অসমৰ ৰাইজ আজি নিৰ্বাক শোকস্তব্ধ হৈ পৰিছে। সকলোৰে আশা ভৰসাৰ স্থল, যাৰ লিখনিলৈ অসমবাসীয়ে সদায় বাট চাই থাকে,
সেই হোমেন বৰগোহাঞিৰ বিয়োগ এটা সহ্য কৰিব নোৱাৰা ঘটনাত পৰিণত হৈছে। মোৰ নিজৰ বাবে ই এক অপূৰণীয় ক্ষতি। মোক আধুনিক কবিতাৰ জগতলৈ হাতত ধৰি উলিয়াই আনিছিলে এগৰাকী মহীয়সী ব্যক্তিয়ে। কেৱল মোকেই নহয়, আমাৰ প্ৰজন্মৰ আৰু আমাৰ পিছৰ বহুতো কবি সাহিত্যিকক হোমেন বৰগোহাঞিয়ে পাঠকৰ লগত চিনাকি কৰি দিছিল, উৎসাহ দিছিল আৰু শক্তি দিছিল। আজি কায়িকভাৱে তেখেত নাই, কিন্তু তেখেতৰ ৰচনাৰ মাজত আমি সদায় বিচাৰি পাম আমাৰ শ্ৰদ্ধেয় বৰগোহাঞি ডাঙৰীয়াক। তেখেতৰ ৰচনাৰ কৌশল সদায় আমাৰ মনৰ মাজত নমস্যৰূপে থাকি যাব। আমি তেখেতক পাহৰিব নোৱাৰোঁ। নৱপ্ৰজন্মৰ প্ৰেৰণাৰ স্থল হৈ আৰু সকলোৰে বাবে এটা ভৱিষ্যতৰ কাৰণে ভৰসাৰ স্থল হৈ তেখেত অসমীয়া সাহিত্যত যুগমীয়া হৈ ৰ'ব। অসমৰ মানুহে তেখেতক নাপাহৰে, পাহৰিব নোৱাৰে। অসমীয়া সাহিত্যত তেখেত সদায় অজৰ অমৰ হৈ থাকিব। তেখেতৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে, কাৰণ তেখেতৰ এই মৃত্যু আমাৰ জাতিটোৰ কাৰণে অপূৰণীয় ক্ষতি বুলি ভাবোঁ। অসমীয়া সাহিত্যৰ এটা গৌৰৱোজ্জ্বল অধ্যায়ৰ অন্ত পৰিল বুলি মই নিঃসন্দেহে ক'ব পাৰোঁ। ভালেমান বছৰৰ আগতে নগাঁৱত তেখেতৰ জন্মদিন উপলক্ষে এটা অনুষ্ঠান পাতিছিল। তাতেই মই কৈছিলোঁ যে তেখেত ক্ৰান্তদৰ্শী, ভৱিষ্যতৰ কথা ক'ব পাৰে। শেহতীয়াকৈ সকলো ক্ষেত্ৰতে এটা অভিনৱত্ব দেখুৱাইছিল। সাহিত্য সভাৰ সভাপতিৰ ক্ষেত্ৰতেই হওক, বিশ্বকোষ প্ৰণয়নৰ ক্ষেত্ৰতেই হওক, সংবাদ পত্ৰৰ ক্ষেত্ৰতেই হওক, এই অভিনৱত্ব দেখুওৱাটোৱেই তেখেতৰ ব্যক্তিত্বৰ এটা ডাঙৰ বৈশিষ্ট্য আৰু সেইটোৱেই তেখেতক মহীয়ান কৰিব। যোৱা 7 মাৰ্চৰ দিনা তেখেতক বৰ নিবিড়ভাৱে পাইছিলোঁ গুৱাহাটীৰ এটা অনুষ্ঠানত। সেই কথাও মই নাপাহৰোঁ। তেখেতৰ বিদেহ আত্মাই শান্তি পাওক। অসমীয়া সাহিত্য তেখেতৰ কাৰণে, অসমীয়া সাহিত্যই তেখেতক সদায় স্মৰণ কৰিব। তেখেত অমৰ হৈ থাকিব। তেওঁৰ দৰে এজন ব্যক্তি জীয়াই থকাটোৱেই এটা জাতিৰ বাবে সাহস হয়। তেখেত একেৰাহে ঔপন্যাসিক, গল্পকাৰ, কবি, সাংবাদিক আৰু নতুন প্ৰজন্ম, এটাৰ পিছত এটাকৈ প্ৰজন্ম সৃষ্টি কৰা এজন বিকল্পহীন, একক আৰু অনন্য প্ৰতিভা। তেখেতে যিটো ক্ষেত্ৰতেই হাত দিছে, সেই ক্ষেত্ৰটোতেই তেখেতে এটা ধাৰা সৃষ্টি কৰি থৈ গ'ল। মই সদায় কওঁ, তেখেত এই যে অসমত যে স্বাস্থ্য সম্পৰ্কে যি সচেতনতা, খাদ্য সম্পৰ্কে যি সচেতনতা, বা বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰত তেখেতৰ যিটো একক আৰু অতুলনীয় তেখেতৰ যিটো ভূমিকা, তাক কোনে অস্বীকাৰ কৰিব পাৰে? মই সদায় অনুভৱ কৰোঁ, তেখেত ব্যক্তি নহয়, তেখেত এটা অনুষ্ঠান আছিল। আজি আমি অসমীয়া জাতিটো অভিভাৱকহীন হ'লোঁ বুলি মই অনুভৱ কৰোঁ। তেখেতৰ এই মুহূৰ্তত মোৰ সুবালা, মৎস্যগন্ধা, পিতা পুত্ৰৰ দৰে উপন্যাস, তেখেতৰ সেই হৈমন্তীৰ দৰে কাব্য সংকলন, ইছমাইল চেকেলৰ সন্ধানত গৰখীয়া, শিশুৰ হাঁহি, এই যে গল্পবোৰ, সেই গল্পবোৰলৈ মনত পৰিছে। বা অসম আন্দোলনৰ আৰম্ভণিৰ ছদ্মবেশী জাতীয়তাবাদ নামৰ তেখেতে যিটো প্ৰবন্ধ লিখিছিল, সেইবোৰ মনত পৰিছে। মোৰ মনত পৰিছে সেই সাংবাদিকজনলৈ, যি নীলাচল, নাগৰিক, লোকায়ত, তাৰপিছত তেখেতে আমাৰ অসম, এটা সময়ত দৈনিক বাতৰি আৰু এতিয়া নিয়মীয়া বাৰ্তাৰ সম্পাদনাৰ গধুৰ দায়িত্ব লৈ তেখেতে সাংবাদিকতাৰ এটা নতুন পথ নিৰ্দেশ কৰিছিল। আৰু সেই যে কিশোৰৰ দৰে আলোচনী তেখেতে সম্পাদনা কৰিছিল, সেইজন ব্যক্তিক আমি কোনে পাহৰিব পাৰোঁ? আমাৰ জেনেৰেশ্যনটোৱে কিতাপ পঢ়িবলৈ শিকিলোঁ আৰু আমাৰ জীৱনত এটা প্ৰেৰণাদায়ক ভূমিকা লৈ যোৱা মানুহজনী হৈছে হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই ছাৰৰ মৃত্যুৱে আমাৰ সমাজৰ কাৰণে এটা গ্ৰেট লছ। আই এম ৰিয়েলি শ্বক। তেখেতৰ যি আদৰ্শ, তেখেতৰ যি ফিলচফি, তেখেতৰ যি কণ্ট্ৰিবিউশ্যন, এইটো আমাৰ সকলোৰ কাৰণে গ্ৰেট ইনস্পিৰেশ্যন আছিল। তেখেতে যেনেকুৱা কাম কৰি গৈছিল, উইদাউট এনি ৰেষ্ট, উইদাউট এনি টায়াৰ্ডনেছ, এইটো ফিলচফি আমি সকলোৱে শিকিব লাগিব, আমি সকলোৱে মানিব লাগিব আৰু আমি সকলোৱে বচাই ৰাখিব লাগিব।
এনেকুৱা এজন ইণ্টেলেকচুৱেল ব্যক্তি, ৱাইডাৰ মেণ্টেল আউটলুক, আ গ্ৰেট পাৰ্চনেলিটি সদায় আমাৰ কাৰণে ইনস্পিৰেশ্যন হয়, সমাজৰ কাৰণে ইনস্পিৰেশ্যন হয়। সমাজ পৰিৱৰ্তনত তেখেতৰ যি আদৰ্শ আছিল এইটো বহুত ডাঙৰ এটা ইনস্পিৰেশ্যন আছিল। তেখেতে আমাৰ মাজত নাই, হোমেন বৰগোহাঁই ছাৰে আমাৰ মাজত নাই, কিন্তু তেখেতৰ কাম কৰাৰ যি ষ্টাইল, তেখেতৰ যি ফিলচফি আমাৰ মাজত জীয়াই থাকিব লাগিব, কাৰণ আমাৰ সকলোৰ কাৰণে এটা ডাঙৰ ইনস্পিৰেশ্যন। মই ভাবোঁ তেখেতে এগৰাকী বিশিষ্ট কবিও আছিল। অৱশ্যে তেখেতে পিছলৈ কবিতা চৰ্চা কৰিবলৈ এৰি দিছিল, কিন্তু যিকেইটা কবিতা তেখেতে লিখি থৈ গৈছে সেয়া অসমীয়া কাব্য সাহিত্যৰ মণি মুকুতাস্বৰূপ। আৰু গদ্য শিল্পী বুলি কওঁতে তেখেতৰ যি গদ্যশৈলী সেয়া অতুলনীয়, অনুকৰণীয়, অনুপম। মই ভাবোঁ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গদ্যশৈলীৰ সৈতে সমানে ফেৰ মাৰিব পৰা বা সমপৰ্যায়ৰ এক গদ্যশৈলীৰ অধিকাৰী আছিল বৰগোহাঁইদেৱ। গতিকে বেজবৰুৱাৰ পিছতে গদ্যশৈলীৰ ফালৰ পৰা অসমীয়া সাহিত্যত আমি বৰগোহাঁইদেৱক স্থান দিব পাৰোঁ। অসমীয়া সাহিত্য আৰু জাতিৰ যুগস্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট ঔপন্যাসিক, সৃষ্টিশীল লেখক, প্ৰবীণ সাংবাদিক, কেইবাখনো বাতৰি কাকতৰ সম্পাদনাৰ অভিজ্ঞতাৰে অভিজ্ঞ, বিশিষ্ট চিন্তাবিদ, জীৱনবোধৰ অন্যতম পথ প্ৰদৰ্শক হোমেন বৰগোহাঁইৰ বিয়োগত ডিব্ৰুগড় সাহিত্য সভা, ডিব্ৰুগড় চেছ ক্লাব আৰু ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ে গভীৰ শোক প্ৰকাশ কৰিছে। ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি আৰু ডিব্ৰুগড় চেছ ক্লাবৰ সভাপতি লগতে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত থকা হিচাপে মই এই বাৰ্তাটোত গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু অসমীয়া জাতিৰ বৌদ্ধিক চিন্তাৰ অন্যতম পথ প্ৰদৰ্শক, অসমীয়া জাতিৰ মহীৰূপস্বৰূপ বৰগোহাঁইৰ বিয়োগত আমাৰ সকলো সদস্যাই মৰ্মাহত হৈ পৰিছে। হোমেন বৰগোহাঁইৰ বিয়োগত অসম আৰু অসমীয়া জাতিৰ উত্তৰণৰ এক ক্ষতি হ'ল, আৰু এই ক্ষতি আমি কোনোদিনে হয়তো পূৰণ কৰিব নোৱাৰিম। আমি ডিব্ৰুগড় চেছ ক্লাব, ডিব্ৰুগড় সাহিত্য সভা আৰু ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। সঁচা অৰ্থত অপূৰণীয় ক্ষতি কিন্তু আজি হৈছে, আৰু এনেকুৱা ধৰণে সমাজ আৰু সাহিত্য সকলো দিশতে সমৃদ্ধ কৰিব পৰাকৈ আৰু বিশেষকৈ শেষ মুহূৰ্তলৈকে স্বাস্থ্যৰ প্ৰতিও মানে যি মানুহক সজাগতা, এনেকৈ অৰিহণা দিব পৰা মানুহ আৰু অসমত মই এইটো বিশ্বাস কৰোঁ আৰু দ্বিতীয়জন নোলাব আৰু।